মই বেছি দিন জীয়াই নাথাকোঁ, কিন্তু এজোপা গছ 200-250 বছৰ জীয়াই থাকিব। প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে কলিয়াবৰৰ এগৰাকী মুছলমান ব্যক্তিৰ প্ৰশংসনীয় পদক্ষেপ। হাট বজাৰ আদি ৰাজহুৱা স্থানত বিনামূলীয়াকৈ মূল্যৱান গছপুলি বিতৰণ ব্যক্তিগৰাকীৰ। সেই মুছলমান ব্যক্তিগৰাকীৰ নাম কুদৰত আলী। ইতিমধ্যে ব্যক্তিগৰাকীয়ে বিভিন্ন বিদ্যালয় তথা ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰি বিশেষভাৱে সমাদৰ লাভ কৰিছে। শগুনীলতা, অৰ্জুন আদি দুৰাৰোগ্য ৰোগত ব্যৱহৃত প্ৰায় 2000 গছপুলি বিতৰণ কৰিছে ব্যক্তিজনে। মই আৰু 35 বছৰ জীয়াই থাকিম, কিন্তু গছজোপা 200-250 বছৰ জীয়াই থাকিব। গতিকে প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে ৰাজহুৱা স্থানত সকলোকে গছপুলি ৰোপণ কৰিবলৈ আহ্বান কলিয়াবৰৰ কুদৰত আলী নামৰ ব্যক্তিগৰাকীৰ। হ্যাঁ, মই নাথাকোঁ এই দুনিয়াত, বেছিৰ পৰা বেছি 40 আৰু 35 বছৰ জীয়াই থাকিম, লেকিন মোৰ গছ গছনি 200-250 বছৰ 300 বছৰ জীয়াই থাকিব। নমস্কাৰ, মই আজি 3 বছৰৰ পৰা কৰি আছোঁ। মই এতিয়ালৈকে 2,80,000 টকাৰ গছপুলি স্কুলত আৰু নেশ্যনেল হাই ৰোডত মই লগাইছোঁ। এতিয়া মই 2000 পুলি কৰিছোঁ নিজৰ ঘৰত। নাৰ্চাৰী দৰৱ পুলি গেলৈ, হিন্দীত কয় গেলৈ, অসমীয়া ভাষাত অমৰলতা আৰু শগুনীলতা কয়। এইটো ফেমাছ দৰৱ হয়, আপোনালোকে মোবাইলত চাব পাৰে, টিভিত চাব পাৰে। হাৰ বেমাৰৰ হয় 100 গুণ, সেইটোৰ কাৰণে শগুনীলতা। মই নিজে 2000 পুলি নাৰ্চাৰীত কৰি ল'লোঁ, তাৰপিছত হাৰ জোৰ কৰিলোঁ। তাৰপিছত অৰ্জুন পুলি, যোনটো ফেমাছ দৰৱ হাৰ্টৰ কাৰণে, অৰ্জুন পুলি বুলি কয়। বিখ্যাত মানে ভাৰতৰ ভিতৰত মানে ফেমাছ গছ যদি আছে অৰ্জুন গছ হয়। মানুহ বিচাৰি নাপায়, তাৰ ছালটো লৈ গছটো মাৰি পেলাই। সেইটো মই 4500 পুলি কৰিছোঁ নিজে। এতিয়া বজাৰে বজাৰে মই 800-800কৈ পুলি মই বিনামূলীয়াকৈ ৰাইজক বিতৰণ কৰি আছোঁ। এইটো মোক গছ গছনি লগাবৰ কাৰণে খুব মোক ভাল লাগে। আজি এটা মানুহৰ বয়স হ'ল 80-85 বছৰ। এটা গছৰ 200-250 বছৰ এটা গছ জীয়াই থাকে। আজি যদি গছটো যদি মই আজি লগাই গৈছোঁ, আজি মোৰ 45 বছৰ বয়স হৈ গৈছে, আজি যদি মই গছটো লগাই গৈছোঁ 200 বছৰ, গছটোৰ আয়ু হ'ব। লোকে চাই ল'ব। মই ফল ফলন্তি গছ লগাইছোঁ, লোকে যেনেকৈ আম, কঁঠাল, জাম, হাৰ ফলৰ গছ লগাইছোঁ। মই নাথাকোঁ এই দুনিয়াত, বেছিৰ পৰা বেছি 40 আৰু 35 বছৰ জীয়াই থাকিম, লেকিন মোৰ গছ গছনি 200-250 বছৰ 300 বছৰ জীয়াই থাকিব। মই ৰাইজৰ পৰা অনুৰোধ কৰিছোঁ, গছ গছনি জীয়াই থাকিলে আমি অবিহনে জীয়াই থাকিম। এইটো ভাবক যে এজন মানুহ গছ কটাৰ আগত 2টা গছ পুলি ৰোপণ কৰিবলৈ, এইটো ভাবি থওক যে মানুহটো পটককৈ গছটো কাটি দিয়ে। গছ লগোৱাটো নিজৰ কাৰণে আয়ু বাঢ়ে। মোৰ নাম কুদৰত আলী, মোৰ ঘৰ হ'ল নগাঁও মিছা। মই হাৰ বছৰত 200 স্কুলত, এটা স্কুলত 12টা পুলি মই নিজৰ ভৰি হাতত যিমান দিনলৈকে মোৰ তাকত হ'ব তেতিয়ালৈকে মই মানে গছপুলি লগাই থাকিম। মই হাৰ নামাৰোঁ, মই ঘৰ বাৰী একো নবনাম, লেকিন মই গছপুলি লগাইহে মৃত্যু বৰণ কৰিম।